Hello guys, welcome back to another video. পুনৰবাৰ আপোনালোকৰ মাজলৈ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈছোঁ যিসকলে ইতিমধ্যে পলিটেকনিক এডমিশ্যনৰ কাৰণে কাউন্সেলিং কৰি আছে বা এডমিশ্যনৰ কাৰণে এপ্লাই কৰি আছিলে আপোনালোকে নিশ্চয়কৈ জানে 25 জুলাইত ইতিমধ্যে থাৰ্ড কাউন্সেলিঙৰ যোনটো থাৰ্ড এলটমেণ্টৰ ৰিজাল্ট ঘোষণা কৰা হৈছে ওকে তাৰ পিছতে তাৰ লগতে আচলতে এটা নতুনকৈ নটিচ জাৰি কৰিছে ডিটিৰ ফালৰ পৰা যে থাৰ্ড কাউন্সেলিঙত যিসকলে সিট পাব তেওঁলোকে কি কি কৰিব লাগিব আৰু যিসকলৰ আপগ্ৰেডেশ্যন হ'ব তেখেতসকলে কি কৰিব লাগিব আৰু নতুনকৈ পেমেণ্ট কৰিব লাগিব আৰু কোনসকলে পেমেণ্ট কৰিব লাগিব সেইটো কথাও জনোৱা হৈছে আৰু কিছুমানৰ সিট কেনচেলো হৈ যাব পাৰে তো কিয় হৈ যাব পাৰে গোটেইখিনি ইনফৰমেশ্যন তাত দিয়া হৈছে প্ৰথমতে আগতে আপোনালোকক জনাব বিচাৰিছোঁ যিসকলে সিট পাইছে বা যিসকলে সিট পোৱা নাই তেওঁলোকৰো জনাৰ প্ৰয়োজন যে এই কাউন্সেলিং প্ৰচেছটো কিমান তাৰিখলৈকে চলি থাকিব মানে যোনটো ৰিজাল্ট দিলে থাৰ্ড অনলাইন কাউন্সেলিঙৰ তাৰ এডমিশ্যন প্ৰচেছটো কিমান তাৰিখলৈকে চলি থাকিব সেইটো কথা জনাইছোঁ তাৰপিছত যোনটো থাম্বনেইলত আপোনালোকে দেখিছে নটিচ এটা আহিছে সেই নটিচটো আপোনালোকক ভালদৰে বুজাই দিম গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু টেকনিকেল গাঁৱলী ইউটিউব চেনেলটো এতিয়াও যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই নিশ্চয়কৈ আপোনালোকে টেকনিকেল গাঁৱলী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ পলিটেকনিক ৰিলেটেড ইনফৰমেশ্যন পাবলৈ তো ইয়াত আপোনালোকে দেখিব পাইছে 25 তাৰিখে যিহেতু ৰিজাল্ট দিলে 25ৰ পৰা 27 তাৰিখলৈকে আপোনালোকে একচেপ্ট কৰিব লাগিব আৰু মাষ্ট বি একচেপ্ট কৰিব ৰিজেক্ট নকৰিব যদি সিট পঢ়িবলৈ মন আছে আৰু যদি আপোনালোকৰ আপগ্ৰেড আছে তথাপি একচেপ্ট কৰি ফ্ৰিজ কৰি দিওঁ আপোনাৰ সিটটো ৰিপৰ্টিং এলং উইথ ডকুমেণ্ট এইটো আপোনালোকৰ কলেজত গৈ যোনখন কলেজত সিট পালে তাত গৈ আপোনালোকে এডমিশ্যন আৰু তাৰ লগতে অৰিজিনেল ডকুমেণ্টবোৰ ভেৰিফিকেশ্যন কৰিব লাগিব তাৰ লগতে এটা কথা দিয়া হৈছে যে যিসকলে 1, 2 আৰু 3 এই তিনিটা আচলতে কাউন্সেলিঙত সিট পালে ঠিক আছে তেওঁলোকে আকৌ 4 to 6 আগষ্ট এই তাৰিখৰ ভিতৰত আপোনালোকে নিজৰ কলেজত কিন্তু ভিজিট কৰিব লাগিব এইটো বেচিকেলি ফ্ৰিজ কৰাৰ কাৰণে সিটটো আপোনালোকে যে সেই সিটটোত পঢ়িব ওকে তো এইটো যোৱা বছৰৰ পৰা হৈছে এই বছৰো যাব লাগিব কিন্তু আপোনাৰ নিজৰ কলেজত অকণমান কণ্টেক্ট কৰিব 4 পৰা 6 আগষ্টৰ ভিতৰত 2025 ওকে দেন কেঞ্চেলেশ্যন অফ সিট আপোনালোকে সিট কেঞ্চেলো কৰিব পাৰিব সেইটো 6 আগষ্টৰ ভিতৰত আপোনালোকে 6 আগষ্টত আপোনালোকে কেঞ্চেল কৰিব পাৰিব দেন বহুতেই কুৱেশ্যন কৰিব পাৰে যে নেক্সট আৰু কাউন্সেলিং হ'বনে নাই মষ্ট প্ৰবলি হ'ব পাৰে কাৰণ যদি সিট খালি থাকে নিশ্চয় কাউন্সেলিং হ'ব আপোনালোকৰ নেক্সট এটা লিষ্ট ডিটি অফিচৰ ফালৰ পৰা দিব যে কিমানটা ভেকেঞ্চি এতিয়ালৈকে আছে কিমানটা সিট আছে ওকে যদি বেছি সংখ্যক সিট থাকে আকৌ এলটমেণ্ট নাম্বাৰ 4 কৰি দিব পাৰে তাৰ লগতে যদি কম সংখ্যক সিট থাকে তেনেহ'লে স্পট কাউন্সেলিং কৰিব যোনটো নেকি নেক্সট এটা ভিডিঅ'ৰ আপোনালোকক জনাম স্পট কাউন্সেলিঙৰ বিষয়ে ওকে এতিয়া আপোনালোকৰ নটিচটোৰ বিষয়ে অকণমান কৈছোঁ চ' ইয়াত নটিচটোত দিয়া আছে যে important instruction to candidates allotted upgraded in third round of counseling okay তো মেইনলি ইয়াত 25 তাৰিখে দিয়া হৈছে এইটো তো প্ৰথম পইণ্টটো ইয়াত টোটেল 6টা পইণ্ট 5টা পইণ্ট দিয়া হৈছে ঠিক আছে পইণ্ট ৱাইজ আপোনালোকক বুজাই আছোঁ কাৰণ এই পইণ্ট ৱাইজ কিন্তু আপোনালোকে বুজাৰ খুবেই প্ৰয়োজন কাৰণ আপোনালোকৰ অকণমান ভুল হ'লেও অকণমান নুবুজিলে কিন্তু আপোনালোকৰ সিটটো কেঞ্চেল হৈ যাব পাৰে আপোনালোকে যদি অকণমান ভুল কৰে চাওক ইয়াত প্ৰথমতে কোৱা হৈছে যে ফ্ৰেছলি এলটেড কেণ্ডিডেটছ যিবোৰ নতুনকৈ থাৰ্ড কাউন্সেলিঙত বা থাৰ্ড এলটমেণ্টত সিট পালে ঠিক আছে তেওঁলোকে মাষ্ট বি একচেপ্ট কৰিব লাগিব কিছুমানে ভাবি আছে যে মোৰ যিখন মই কলেজত সিট পাইছোঁ সেইখন কলেজত পঢ়িবলৈ মন নাই তেতিয়া কি কৰিম বহুতেই প্ৰশ্ন কৰি আছে তো এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে যদি পলিটেকনিক পঢ়িব মন আছে তেনেহ'লে আপোনালোকে একচেপ্ট কৰক অন্যথা যদি বিচাৰিছে যে এইখন কলেজ সেইখন যিখন কলেজত আপোনালোকে সিট পাইছে সেইখন কলেজত যদি পঢ়িব মন নাই তেনেহ'লে আপোনালোকে এইটো বছৰত আৰু সিট নাপায় কাৰণ আপোনাৰ যোনটো এপ্লাই কৰিছে আপোনাৰ যোনটো মাৰ্ক সেই মাৰ্ক অনুযায়ীহে আপোনালোকে সেই সিটটোত সিট পাইছে অন্যথা আপোনালোকক সিট নিদিলেহেঁতেন আপুনি নিজেই কাউন্সেলিং কৰিছে নিজেই পলিটেকনিকবোৰ এড কৰিছে আৰু সেই মাৰ্ক অনুযায়ীহে আপোনালোকৰ সেই কলেজখনত সিট পাইছে ওকে সেই কলেজখনত আপোনাৰ সিটটো আছে গতিকে সেইটো কথা মনত ৰাখিব একচেপ্ট কৰিব অন্যথা যদি পঢ়িব মন নাই তেনেহ'লে ৰিজেক্ট কৰি দিয়ক নেক্সট কিন্তু কাউন্সেলিঙত আপোনালোকৰ কোনো সিট নিদিয়ে আপোনালোকক এণ্টায়াৰ কাউন্সেলিং প্ৰচেছৰ পৰা আপোনালোকক ক্লেপ কৰি দিয়া হ'ব ওকে এইটো বছৰত আৰু আপুনি পলিটেকনিকত সিট নাপায় ওকে নেক্সট ইয়াৰ যদি আপোনালোকে চেষ্টা কৰে হয়তো বা কি হয় যিহেতু মাৰ্ক অনুযায়ী হয় যোৱা বৰ্ষতো একেটাই হ'ব পাৰে আপোনালোকৰ মষ্ট প্ৰবলি ওকে অল ৰিকুৱাৰ্ড ডকুমেণ্ট ইনক্লুডিং ইয়াত দেখিব পাৰিছে যে in original allotted letter okay all required document including the allotted
letter for physical document verification and admission etu apnalokor within the junto apnalokor date okoman agote koisu video to starting ote apnalokor date to বিষয় কোৱা হৈছে যে কেই তাৰিখে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে নিজৰ কলেজত যাব লাগিব আপোনালোকে নিজৰ ডকুমেন্টছবোৰ ৰেডি কৰি অৰিজিনেল দিব পিআৰসি হ'ব পাৰে ওবিসি কাছলে এনসিএল হ'ব পাৰে বা যিবোৰ আপোনালোকৰ ডকুমেন্টছ প্ৰয়োজনীয় সেইবোৰ আপোনালোকে নথিপত্ৰবোৰ লৈ সময়মতে আপোনালোকে নিজৰ কলেজত যাব আৰু এডমিশন কৰি আহিব ওকে এডমিশন ফিছৰ বিষয়েও ভিডিঅ'বোৰ জনাইছে ইয়াৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে চাই ল'ব কিমান টকা 4700 rupees 4200 rupees ওকে দেন সেকেন্ড পইণ্টত কোৱা হৈছে ফৰ ক্যান্ডিডেট অলৰেডি এডমিটেড ঠিক আছে যিসকলে ধৰি লওক অলৰেডি ফাৰ্ষ্ট ৰাউণ্ডত সিট পাইছে বা ফাৰ্ষ্ট ৰাউণ্ডত সিট পোৱাৰ পিছত আপগ্ৰেড হৈছে আপগ্ৰেড হৈ সেকেন্ড ৰাউণ্ডতো আপগ্ৰেড হৈ নতুনকৈ আকৌ বেলেগ কলেজত সিট পাইছে আকৌ তাত গৈ আসলতে এডমিটেড হৈছে ওকে এণ্ড হু হেড earlier chosen any one of the upgrade options must note that if they have been allotted an upgraded seat ঠিক আছে তো সেকেন্ড ৰাউণ্ডত যিসকলে ধৰি লওক আপগ্ৰেড পালে বা সিট পালে তেওঁলোকে আকৌ থাৰ্ড ৰাউণ্ডত আকৌ যদি আপগ্ৰেড হয় ওকে তেখেতসকলে কিন্তু মাষ্ট বি নতুনকৈ যোনখন কলেজত আপগ্ৰেড পাইছে বা নতুনকৈ থাৰ্ড এলটমেণ্টত যোনখন কলেজত সিট পালে সেইখন কলেজ কিন্তু মাষ্ট বি একচেপ্ট কৰিব লাগিব ওকে আৰু সেইখন কলেজতে আপোনালোকে পঢ়িব লাগিব আৰু ভিজিটো কৰিব লাগিব ওকে সেইটো আপোনালোকে জানে 1 2 3 ইয়াৰ ভিডিঅ'ৰ ষ্টাৰ্টিঙতে জনোৱা হৈছিলে কেই তাৰিখে আপোনালোকে ভিজিট কৰিব লাগিব ওকে এই ডেট অনুযায়ী আপোনালোকে ভিজিট কৰিব লাগিব আৰু পেমেন্টৰ কথা ধৰি লওক পেমেন্ট কৰিব লাগিব পাৰে নালাগিব পাৰে যদি একেখন কলেজত আপোনালোকে যদি আপগ্ৰেড হৈছে ধৰি লওক গোৱালপাৰা পলিটেকনিকত আপোনালোকে ইলেক্ট্ৰিকেলত প্ৰথমতে সিট পাইছিলে সেকেন্ড কাউন্সিলিঙত আৰু থাৰ্ড কাউন্সিলিঙত এতিয়া আপোনালোকে মেকানিকেলত সিট পালে ওকে মেকানিকেল ইঞ্জিনিয়াৰিঙত তেনে ক্ষেত্ৰত আপোনালোকৰ ফিজ প্ৰযোজ্য নহয় ফিজ দিব নালাগে কিন্তু আপোনালোকৰ যদি ধৰি লওক কলেজ চেঞ্জ হৈ যায় গোৱালপাৰা পলিটেকনিকৰ পৰা যদি আপোনালোকে ডিব্ৰুগড় পলিটেকনিকত আপগ্ৰেড হৈ যায় আপোনাৰ কাউন্সিলিঙৰ সিৰিয়াল অনুযায়ী ওকে যোনটো প্ৰিফাৰেন্সৰ সিৰিয়াল অনুযায়ী ওকে তেনে ক্ষেত্ৰত আপোনালোকৰ 10% এটা ফিজ দিব লাগিব যদি আপোনালোকে টিএফডব্লিউৰ আন্ডাৰত এডমিশন লৈছে তেনেহলে 420 টকা আপোনালোকৰ পেমেন্ট কৰিব লাগিব আৰু যদি আপোনালোকে জেনেৰেল ক্যাটাগৰী মানে টিএফডব্লিউ নহয় আপোনালোকৰ ইনকাম সাৰ্টিফিকেট শো কৰা হোৱা নাছিলে তেনে ক্ষেত্ৰত 4700 যেহেতু পেমেন্ট কৰিছিলে তেনে ক্ষেত্ৰত 470 rupees ওকে 70 টকা 470 rupees আপোনালোকে পে কৰিব লাগিব কলেজখনত ওকে এটো 10% পেমেন্ট কৰিব লাগিব এভৰি ষ্টুডেন্ট যিসকলে নতুনকৈ এলট হল ওকে ধৰি লওক নতুনকৈ এলটেড হল বা নতুনকৈ আপগ্ৰেডেড হল ওকে দেন 3 নম্বৰ পইণ্টত কোৱা হৈছে যে ফৰ ক্যান্ডিডেট অলৰেডি এডমিটেড ইন ফাৰ্ষ্ট ৰাউণ্ড এণ্ড সেকেন্ড ৰাউণ্ড কাউন্সিলিং এণ্ড হু হেড আৰ্লিয়াৰ চুজেন এটো কোৱা হৈছে আপোনালোকক ওকে এটো একেটাই কথা কোৱা হৈছে যে আপগ্ৰেড সিটটো আপোনালোকে হেৰি কৰিব লাগিব একচেপ্ট কৰিব লাগিব তাৰ লগতে যদি সেম কলেজত পাইছে তেনেহলে আপোনালোকৰ কোনো ধৰণৰ পইচা দিব নালাগে বাট ভিজিট কৰিব লাগিব okay they must visit the last admitted institute for document verification and fees payment okay then আপোনালোকৰ যদি বেলেগ কলেজত সিট পালে বা আপগ্ৰেড পালে তেনেহলে সেইখন কলেজত যাব লাগিব আৰু যোনটো 10% পইচা হেতু দিব লাগিব okay after the candidate accept the upgrade হেতু কোৱা হৈছে যে 10% পইচা দিব লাগিব 470 টকা আৰু বা 420 টকা ওকে দেন ইয়াত কোৱা হৈছে যে যদি আপোনালোকে ধৰি লওক সেম কলেজত হেতু আপোনালোকৰ প্ৰয়োজন নহব পেমেন্টটো দিবলৈ আৰু এটা কথা আপোনালোকে কেনসেল কৰি যদি কৰিব বিচাৰে 6 তাৰিখৰ ভিডিঅ' আপোনালোকে যেটো 6 তাৰিখে কেনসেল কৰিব পাৰিব 6 most probably আগষ্টত ওকে তেনেহলে আপোনালোকৰ 10% পইচাটো মানে আপোনালোকৰ ডিডাক্ট কৰিব 10% এডমিশন ফিছৰ পৰা বাকিখিনি পইচা আপোনালোকে ৰিফান্ড পাই যাব ওকে কিন্তু ডেট অনুযায়ী আপোনালোকে কেনসেল কৰিব লাগিব ওকে আজি ভিডিঅ'টোৰ মাধ্যমেৰে বিতং তথ্য জনাব বিচাৰিছিলো যি আসলতে নোটিফিকেশনত জনোৱা হৈছে আপোনালোকৰ কাৰণে ওকে আশা কৰিছো বুজি পাইছে এনি কোৱেশ্চন যদি থাকে এডমিশন ৰিলেটেড তেনেহলে কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে বা হোৱাটছআপ নম্বৰত মেছেজ কৰিব পাৰে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত পলিটেকনিক এডমিশন হেল্পিং ডেস্কৰ
হোৱাটছআপ গ্ৰুপ আছে যোনটো নেকি টেকনিকেল গাঁৱলী ইউটিউব চেনেলৰ ফালৰ পৰা সেই হোৱাটছআপ গ্ৰুপত আপোনালোকে জইন হৈ ল'ব পাৰে তাতো আমি ইনফৰমেশ্যনবোৰ দি থাকোঁ আৰু টেলিগ্ৰাম চেনেলত আপোনালোকে জইন হৈ ল'ব পাৰে আৰু টেকনিকেল গাঁৱলী ইউটিউব চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক যিসকলে পলিটেকনিকত ছিট পাইছে বা এতিয়ালৈকে পোৱা নাই তেওঁলোকৰ কাৰণে এই চেনেলটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব বুলি আশা কৰিছোঁ কাৰণ এই চেনেলটোৰ জৰিয়তে বিভিন্ন ধৰণৰ চাকৰি গভৰ্ণমেণ্ট জবৰ ইনফৰমেশ্যনবোৰ দিয়া হয় পলিটেকনিক মষ্ট প্ৰবলি পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং ৰিলেটেড জবৰ ইনফৰমেশ্যনবোৰ দিয়া হয় গতিকে আপোনালোকৰ লাভজনক হ'ব আশা কৰিছোঁ গতিকে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ এনি কুৱেশ্যন থাকিলে আপোনালোকে কমেণ্ট কৰিব পাৰে আৰু যদি কিছু কথা ৰৈ গ'ল তেনেহ'লে আপোনালোকে ভিডিঅ'টোত কমেণ্ট কৰিব আৰু আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম হয়তোবা কিছুমান কথা থাকি গৈছে ভিডিঅ'টোত কোৱা হোৱা নাই আপোনালোকৰ কনফিউজন যদি দূৰ হোৱা নাই এতিয়া আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে আজিৰ ভিডিঅ' চোৱাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই